মোৰ প্ৰতিযোগিতা যেটো হ'ব বিজেপিৰ লগত হ'ব পাৰ্টিগৰাকীৰ লগত নহয় পাৰ্টিগৰাকীটো নিজে সমস্যাই দেখা নাই মাতে নামাতে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ পলাশবাৰীত 5খনকৈ মিটিং কৰি আহিছোঁ ৰাইজ ওলাই আহিছে মই সুস্থ ৰাজনীতিক বিশ্বাস কৰোঁ মোৰ তেওঁৰ লগত ব্যক্তিগত যুদ্ধ নহয় এখন ৰাজনৈতিক যুদ্ধ মই তেওঁক কিয় বেয়াকে কথা ক'ম Battleground 2024 with the Assam Tribune. Namaskar, Assam Tribune সমুখ দৰ্শকক স্বাগতম জনাইছো নিৰ্বাচন গৰম হৈছে 7 মেত গুৱাহাটী লোকসভা নিৰ্বাচন আৰু সকলোতে দেখা পোৱা গৈছে এটা নিৰ্বাচনী প্ৰচাৰ আজি মোৰ লগত আছে কংগ্ৰেছ লগতে বিৰোধী ঐক্য মঞ্চৰ পাৰ্টি মীৰা বৰঠাকুৰ গোস্বামী আমি তেওঁৰ সৈতে কথা পাতিম তেওঁৰ সৈতে পুনে কথা পাতিম নিৰ্বাচন কেনে চলিছে বাইদেউ প্ৰচাৰ কেনেকুৱা চলিছে প্ৰচাৰ খুব সুন্দৰ হৈছে আজি ফেন্সি বজাৰৰ মাজত আহিছোঁ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ পলাশবাৰীত 5খনকৈ মিটিং কৰি আহিছোঁ ৰাইজ ওলাই আহিছে ইয়ে প্ৰমাণ কৰে বিজেপিৰ ইমান চেপা উত্তেজনা ভয় ভীতিৰ পিছতো ৰাইজে ভয় কৰা নাই ৰাইজ ওলাই আহিছে আপুনি কি বুলি ভাবে গুৱাহাটীবাসীয়ে আপোনাক কিয় ভোট দিব বা কিয় আপোনাক নিৰ্বাচনৰ বাবে জয়ী কৰাব বুলি ভাবে আপুনি কি বুলি ভাবে 20 বছৰ গুৱাহাটী লোকসভা বিজেপিৰ হাতত আছিলে 20 বছৰে লোকসভাত বিজেপিয়ে মাত নামাতিলে ৰাইজৰ হৈ এবাৰ ৰাইজৰ সমস্যাক লৈ সজোৰে মানে সদনত বলিষ্ঠভাৱে মাত মাতিবৰ কাৰণে ৰাইজে মোক বিচাৰিছে আৰু মই ৰাইজৰ সঁহাৰি পাইছোঁ এবাৰ মই জয়ী আৰু বৰ্তমান দেখা পোৱা গৈছে যে বিজুলী কলিতা মেধিও পূৰ্ণ প্ৰচাৰ চলাইছে কি ক'ব বিজুলী কলিতা মেধিক লৈ কি ক'ব বিচাৰিব মোৰ শুভেচ্ছা আছে তেওঁৰ প্ৰতি মই শুভেচ্ছা দিছোঁ মোৰ প্ৰতিযোগিতা যেটো হ'ব বিজেপিৰ লগত হ'ব পাৰ্টিগৰাকীৰ লগত নহয় পাৰ্টিগৰাকীটো নিজে সমস্যাই দেখা নাই মাতে নামাতে গতিকে মোৰ যি মানে বিৰোধী হ'ব বিজেপিৰ লগত হ'ব পাৰ্টিৰ লগত নহয় আৰু এইখিনিতে এটা কথা অমিত শ্বাহ আহিছে সকলোতে মোদীময় হৈ আছে তেনে সময়তে আপুনি যি প্ৰচাৰ চলাইছে বা আপোনাক ৰাইজে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে কি ক'ব এই ক্ষেত্ৰত কি ক'ব বিচাৰিব তেওঁলোকৰ মোদীময় ভয়ময় অৰুণোদয়ময় হৈ আছে আৰু আমাৰ ৰাইজৰ মৰম আশীৰ্বাদ সহযোগিতা কোনো অৰুণোদয় ফৰ্ম নিদিয়াকৈ আমাৰ মানুহ নিজৰ পইচা খৰচ কৰি পেলাই আহিছে 10টা বিধানসভা সমষ্টিৰ প্ৰতিজন লোকলে প্ৰতিজন জনতালে আপোনাৰ আহ্বান কি বা নিৰ্বাচনক লৈ কিয় ভোট দিব বা কি ক'ব বিচাৰিব 10টা লোকসভা নিৰ্বাচনলৈ আৰু 7 দিন আছে 7 দিন মোক সহায় সহযোগিতা মৰম কৰক মই 5 বছৰ যদি জয়ী হৈ যাওঁ ৰাইজৰ মাজত থাকিম আৰু এটা কথা শেষত আপোনাৰ এতিয়া নিৰ্বাচনৰ প্ৰচাৰতে বিজুলী কলিতা মেধিও দেখা পাইছে আপোনাক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰিছে তেওঁ ইমান মন্তব্য কৰাৰ পিছত আপুনি কিন্তু কেৱল শুভেচ্ছা জনাইছে কি কৰিব আপোনাৰ বিৰোধীক লৈ কি ক'ব মানে মই সুস্থ ৰাজনীতিক বিশ্বাস কৰোঁ মোৰ তেওঁৰ লগত ব্যক্তিগত যুদ্ধ নহয় এখন ৰাজনৈতিক যুদ্ধ মই তেওঁক কিয় বেয়াকে কথা ক'ম মই তেওঁক এটা সময়ত একেলগে কাম কৰিছোঁ মই বেয়াকে নকওঁ নহয় কাৰণ মই সংসদত যাম মই সকলোকে প্ৰতিনিধিত্ব যদি জয়ী হৈ যাওঁ কৰিব লাগিব মই যদি বেয়া কথা কওঁ যুৱ প্ৰজন্মই মোৰ পৰা কি শিকিব মানে মই বেয়া কথা নকওঁ শুভেচ্ছা দিছোঁ আৰু এটা কথা বাইদেউ দেখা পোৱা গৈছে আপোনাৰ যিসকল সতীৰ্থ সেই সতীৰ্থসকলো বহু সতীৰ্থ কিন্তু এতিয়া আপোনাৰ বিৰোধিতা কৰিছে আপোনাক লৈ বিভিন্ন মন্তব্য কৰিছে সেই সতীৰ্থসকলক বা তেওঁলোকক লৈ কি ক'ব বিচাৰিব মই শুনা নাই মই নিৰ্বাচনী ব্যস্ততাত কোনে কি কৈছে সেইটো মোৰ টাৰ্গেট নহয় মোৰ টাৰ্গেট হৈছে গুৱাহাটী লোকসভাৰ যিবোৰ সমস্যা ৰাইজৰ যিবিলাক সমস্যাবোৰ বুটলিছোঁ বুজ লৈছোঁ আৰু মোক যদি ৰাইজে জয় কৰে সংসদত মই বলিষ্ঠভাৱে মাত মাতিম শেষত গুৱাহাটীবাসীক কি আহ্বান জনাব গুৱাহাটীবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ 7 তাৰিখে বতাহ বৰষুণ হ'লেও মোক ভোট দিয়ক সেই তাৰ কাৰণে মই হাতজোৰ কৰি সকলোকে আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিলে মীৰা বৰঠাকুৰ গোস্বামী আৰু পুনে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ চাই থাকিব দি আছাম ট্ৰিবিউন Do not forget to like, share and subscribe to the Assam Tribune.